আমি নদৰ সমষ্টি আৰু ধন্যবাদ যি স্বীকৃতি প্ৰদান কৰিলে ইতিমধ্যে সেই অভিলেখ ৰচনা হৈছে অভিলেখ ইতিমধ্যে স্থাপন হৈছে কাৰণ অসম বুক অফ ৰেকৰ্ডছৰ বিষয়ববীয়া ইয়াত উপস্থিত হৈছিল আৰু কিছু সময়ৰ পূৰ্বে সেই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হল নদুৱাৰৰ যিসকল যুৱক প্ৰায় 1300ৰো অধিক যুৱকে হাতে হাতে হেংদাং লৈ সেই অভিলেখ ৰচনা কৰিলে আৰু উপস্থিত আছো পকামুৰা পথাৰৰ যি সুন্দৰ পৰিৱেশ সেয়া দেখুৱাইছো আপোনালোকক দৰ্শক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া 1300ৰো অধিক যুৱকে হাতে হাতে হেংদাং লৈ সেই অভিলেখ ৰচনা কৰিলে যি অভিলেখৰ বাবে তেওঁলোকে প্ৰায় এমাহ জোৰা প্ৰস্তুতি চলাইছিল তেওঁলোকে নিজে হেংদাং প্ৰস্তুত কৰি এনে ধৰণে আৰু আমি দেখুৱাইছিলো পুৱাৰ ভাগত যে চতিয়াৰ পৰা তেওঁলোকে সমদল কৰি আহি এই পকামুৰা পথাৰত আহি উপস্থিত হল আৰু পকামুৰা পথাৰত আহি উপস্থিত হোৱাৰ পিছত আসাম বুক অফ ৰেকৰ্ডছৰ বিষয়ববীয়াসকল আহি উপস্থিত হল আমি অকণমান মতামত লবলৈ চেষ্টা কৰিম ইতিমধ্যে আজি আসলতে আমাৰ সমগ্ৰ নদুৱাৰ সমষ্টিৰ বাবে প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ বাবে এক গৌৰৱৰ দিন আমি উৎফুল্লিত আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে দেখিবলৈ পাইছে যে 1300ৰ অধিক আমাৰ সুস্থ সুঠাম অসমীয়া তেজাল যুৱকে হাতত থলুৱাভাৱে নিৰ্মিত হেংদাং লৈ আমাৰ 500ৰো অধিক গুৰখালী ভাই ককাই হাতত খুকুৰি লৈ আমাৰ 100ৰো অধিক মিচিং ভাই ককাই হাতত য়ক্সা লৈ আমাৰ 100ৰো অধিক বড়ো ভাই ককাই হাতত মিট লৈ আমাৰ 200ৰো অধিক সকলোৰে মৰমৰ আদিবাসী ভাই ককায়ে হাতত ধনুকাৰ লৈ আমি 2000 যুৱকে পৰম্পৰাগত সাজ সজ্জাৰে সুসজ্জিত হৈ অসমৰ গৌৰৱ হেংদাং আৰু আমাৰ জাতীয় অস্ত্ৰসমূহ লৈ আমি অসম বুকছ অফ ৰেকৰ্ডছত আমাৰ নাম আমাৰ নদুৱাৰ সমষ্টিৰ নাম অসমীয়াৰ স্বাভিমান ৰক্ষা কৰি আমি খুদিত কৰিবলৈ ইতিমধ্যে সক্ষম হৈছো আৰু এটা কথা মই লগতে কওঁ যে আমি নদুৱাৰৰ যুৱ সমাজে হেংদাং যুদ্ধ কৰিবলৈ উঠোৱা নাই হেংদাং কোনো মাৰণাস্ত্ৰ নহয় হেংদাং হৈছে প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ গৌৰৱ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক গতিকে আজি আমি নদুৱাৰৰ যুৱ শক্তিয়ে শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত হেংদাং উঠাইছো আমাৰ যি খাতাম পুৰুষীয়া অসমীয়া কলা সংস্কৃতি আছে আমাৰ মাজৰ যি ভাতৃত্ববোধ এনাজৰি আছে আমাৰ জাতীয় বীৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাই অসম বুকছ অফ ৰেকৰ্ডছত আমাৰ নাম আমাৰ ভাই ককাই নাম আমাৰ নদুৱাৰ সমষ্টিৰ নাম যাতে ইতিহাসৰ সোণোৱালী পাতত খুদিত কৰিব পাৰো সেইবাবেহে আমি হেংদাং উঠাইছো আমি সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ শুভদৃষ্টি সকলোৰে সহযোগিতা কামনা কৰিছো যাতে সকলোৱে একজন স্বাভিমানী অসমীয়া হোৱাৰ পৰিচয় দি অসমীয়াই সন্মান ৰক্ষা কৰিব পাৰো এয়া হৈছে এগৰাকী স্বাভিমানী যুৱক আমি দেখুৱাইছো খুব সুন্দৰভাৱে তেওঁলোকে বাৰে বাৰে এটা কথা কৈছে যে এয়া হেংদাং যদি হাতত লোৱা হৈছে কিন্তু যুদ্ধৰ বাবে নহয় বা কাৰোবাক আক্ৰমণ কৰিবলৈ নহয় এয়া স্বাভিমানী প্ৰত্যেকজন যুৱকৰ মন্তব্য আমি দেখুৱাইছো যে মঞ্চত ইতিমধ্যে জিলা আয়ুক্ত উপস্থিত আছে আৰু লগতে অসম গৌৰৱ বিজিত গগৈ আছে মহাদেৱ ডেকা আছে লগতে উমা চেত্ৰী ইতিমধ্যে আহি উপস্থিত হৈছেহি উমা চেত্ৰী কিছু সময়ৰ পূৰ্বে আহি ইয়াত আহি উপস্থিত হৈছেহি নদুৱাৰত আমি সম্ভৱ হলে মন্তব্য লবলৈ চেষ্টা কৰিম মন্তব্য লবলৈ যদি আমি সক্ষম হওঁ আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো যে নদুৱাৰৰ বাবে অত্যন্ত এটা গৌৰৱৰ বিষয় আজি গৌৰৱৰ ক্ষণ কাৰণ যি অসমীয়াৰ যি শৌৰ্য বীৰ্যৰ প্ৰতীক আজি অসমীয়াৰ যি সাহসৰ প্ৰতীক সেই সাহসৰ প্ৰতীকক লৈ আজি অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিছে অসমীয়া যুৱকসকলে আমি আৰু কিছু লোক আছে ইয়াত উপস্থিত আছে আমি মন্তব্য লবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ কেনেকুৱা আজি এটা অভিলেখ ৰচনা অনুভৱ ভাল আসলে আমি আমাৰ কথাটো হ'ল যে আমি খিলঞ্জীয়া অসমীয়া আমাৰ অসমীয়াৰ গাত এনেকুৱা কি আমাৰ ভুল আছে আমাৰ চাব গ'লে নিজৰ অসমখনত আমি খুব আসলে স্বাভিমানে আমি জীয়াই থাকিব লাগে এতিয়া আপোনালোকে মানে দেখিছে সিদিনাখন এটা সামান্য অসমৰ পৰিঘটনাক লৈ পেলাই হয়তো এছামে আপোনালোকে শুনিছে যে আমাক পিচ কৰি কাটিব কি আমি কি বহি থাকিম
কৰিম নেকি আমাৰ কি নিজৰ অস্ত্ৰ নাই নিজৰ হাতিয়াৰ নাই আমি কাকো আক্ৰমণ আগত কৰিবলৈ নাযাওঁ কিন্তু আমাৰ স্বাভিমানৰ কাৰণে আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ আত্মৰক্ষাৰ কাৰণে আমাৰ যি অসমীয়া জাতীয় হেংদাং আছে এই হেংদাং আমি সদায় এনেকৈ ধৰি ৰাখিম আৰু এই প্ৰত্যেকখন আমি অন্য ঠাইৰ কথা ক'বলৈ নাযাওঁ আমি নদুৱাৰ সমষ্টিত আমি নিজৰ হাতে হাতে আমি এটা হেংদাং নিজৰ হাতত আমি ঘৰত আমি থৈ দিম যদি সময় হয় তেতিয়াহ'লে এই হেংদাং হয়তো আমি জাতিৰ কাৰণে উলিয়াবলৈ সাজু দাঙি ল'বলৈ সাজু আমি মঞ্চৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে মঞ্চত যিহেতু উপবিষ্ট হৈ আছে বিজিত গগৈ আছে মহাদেৱ ডেকা আছে উমা চেত্ৰীও ইতিমধ্যে আহি উপস্থিত হৈছেহি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু জিলা আয়ুক্ত আছে অসম বুক অফ ৰেকৰ্ডছৰ বিষয়ববীয়া আছে আৰু তেওঁলোকে ইতিমধ্যেই ইয়াৰ ৰেকৰ্ড হৈছে বুলি অভিলেখ হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে আমি দেখুৱাইছো পৰিৱেশ সমগ্ৰ নদুৱাৰবাসী আজি আহ্লাদিত হৈছে তেওঁলোকে আজি ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমি দেখুৱাইছো আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ